যদি ভক্ত এনেকুৱা হয়, প্ৰভু যিমান সংকট আহে আহিবলৈ দিয়া, যিমান কষ্ট হ'বলৈ আছে হওক, যিমান বিপদ আহিবলৈ আছে আহক, কিন্তু প্ৰভু মই তোমাক কেতিয়াও ত্যাগ নকৰোঁ, মই তোমাক কেতিয়াও পাহৰি নাযাওঁ, সেয়াই এজন ভক্তৰ সঁচা ভক্তি। আৰু ভগৱানে যেতিয়া দেখিব এওঁ দেখোন বিষম পৰিস্থিতিটো মোৰ ওপৰত আস্থা হেৰুৱাই নাই, তেতিয়াই ভগৱানে আপোনাক থাপ মাৰি ধৰিব। যদি সামান্য সংকট আহোঁতেই ভগৱানৰ প্ৰতি বিতুষ্ট হৈ তেওঁক পাহৰি যায়, তেতিয়া ভগৱানে কি ভাবিব? এওঁ কেৱল সুখৰ বাবে বলীয়া। যদি সুখ পায় ৰাম ৰাম, আৰু সামান্য দুখ পালেই সকলো পাহৰি যায়। সামান্য দুখ পালেই যি মানুহে ভাবি লয় ভগৱান চগৱান এই পৃথিৱীত একোৱেই নাই, তেনে মানুহে কেতিয়াও ভগৱানৰ দৰ্শন লাভ নকৰে। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ